2015 বৰ্ষ অডিশ্যন ৰেম্পত খোজ দি গুৱাহাটীৰ সুন্দৰী যুৱতীসকলে এই অডিশ্যনত নিজৰ প্ৰতিভা দাঙি ধৰাৰ লগতে মুঠ 16 গৰাকী যুৱতীক নিৰ্বাচিত কৰি কলকাতালৈ আমন্ত্ৰিত কৰা হয় পলাশ মিছ ইণ্ডিয়া 2015 বৰ্ষৰ মিছ ইণ্ডিয়াত অংশগ্ৰহণৰ উদ্দেশ্যেৰে অসমৰ এই কেইগৰাকী সুন্দৰী যুৱতীয়ে কলকাতাত অনুষ্ঠিত হ'ব লগা চূড়ান্ত অডিশ্যনত বিশেষ পাৰদৰ্শিতা দেখুৱাই পলাশ মিছ ইণ্ডিয়া 2015 বৰ্ষৰ খিতাপ অৰ্জনৰ চূড়ান্ত বাছনিত উত্তীৰ্ণ হ'ব দেওবাৰে গুৱাহাটীৰ হোটেল গেটৱেত অনুষ্ঠিত হয় পলাশ মিছ ইণ্ডিয়া 2015ৰ অডিশ্যন পলাশ মিছ ইণ্ডিয়া 2015ৰ অডিশ্যনৰ অনুষ্ঠানটোত মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সুন্দৰী যুৱতীসকলে ফেশ্বন ৰেম্পত খোজ দি নিজৰ প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰে পলাশ মিছ ইণ্ডিয়া 2015ৰ এই অডিশ্যনত বহু যুৱতীয়ে অংশগ্ৰহণ কৰে যদিও নিৰ্বাচক মণ্ডলীয়ে মুঠ 16 গৰাকী যুৱতীক নিৰ্বাচিত কৰি পৰৱৰ্তী সময়ত চূড়ান্ত অডিশ্যনৰ বাবে কলকাতালৈ আমন্ত্ৰণ জনায় And I'm in Guwahati today as the chief guest and the chief judge for the Palash Miss India 2015 audition. And I think इस बार का जो audition है पहली बार गुवाहाटी में हो रहा है पलाश मिस इंडिया का लेकिन बहुत रॉकिंग है बहुत खूबसूरत लड़की आई है কলকাতাত চূড়ান্ত অডিশ্যনত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা প্ৰতিযোগীক নিৰ্বাচিত কৰি পৰৱৰ্তী সময়ত নতুন দিল্লীত অনুষ্ঠিত হ'ব লগা পলাশ মিছ ইণ্ডিয়া 2015ৰ চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ভিডিঅ' জাৰ্নেলিষ্ট মনোজৰ সৈতে ৰঞ্জন সাহু প্ৰাগ নিউজ গুৱাহাটী আৰু ইয়াৰ লগে লগে গুৱাহাটীৰ পৰা মই মানৱ প্ৰণয় বিদায় লৈছো ধন্যবাদ